জিলা প্ৰশাসনৰ জাননী জাৰিৰ পিছতো গোলাঘাটত মুকলিকৈ বিক্ৰী হৈ আহিছে গাহৰি। জিলাখনৰ মৰঙী আৰু সৰুপথাৰৰ দুখন ফাৰ্মত সোয়াইন ফিভাৰ ধৰা পৰাৰ পিছত গাহৰি বিক্ৰীৰ বন্ধৰ জাননী জাৰি কৰিছিল জিলা প্ৰশাসনে। ফাৰ্ম দুখনৰ 10 কিলোমিটাৰলৈকে গাহৰি বিক্ৰী কৰিব নোৱাৰিব বুলি প্ৰশাসনে জাৰি কৰা জাননীক বুঢ়া আঙুলি প্ৰদৰ্শন একাংশ অসাধু ব্যৱসায়ীৰ। তদুপৰি জিলাখনত থকা গাহৰিৰ ফাৰ্মত পশুপালন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে গাহৰি পালক সন্থাই। সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰি বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ জিলা প্ৰশাসনক আহ্বান জনালে গাহৰি পালক সন্থাৰ সদস্যসকলে। এজন ভেটেৰিনেৰী অফিচাৰ জিলাৰ উপায়ুক্ত যেতিয়া এটা SOP জাৰি কৰে, এই কৰাৰ পাছত এডমিনিষ্ট্ৰেশ্যনে এই বজাৰসমূহ কিয় বন্ধ কৰিব পৰা নাই? কাৰ এনেকুৱা ষড়যন্ত্ৰ বা কি বুজাবুজি আছে বেপাৰীসকলৰ লগত যে গাহৰি মাংসৰ বজাৰখন আজিও মুকলিভাৱে চলি আছে? আৰু এই মুকলিভাৱে চলি থকাৰ কাৰণেই আমাৰ বিভিন্ন বেংক লোন লৈ যথেষ্ট নিজক সংস্থাপন কৰিবৰ কাৰণে গাহৰি ফাৰ্মখন চলাই ৰখাৰ যিটো চেষ্টা, এই চেষ্টাটো ধ্বংস হৈছে আৰু মনোবল ভাঙি পৰিছে। গতিকে আমি চৰকাৰক আহ্বান জনাম যে চৰকাৰে গাহৰি পালকসকলৰ এই যিটো অৰ্থনৈতিক ব্যৱস্থাক, এই অৰ্থনৈতিক ব্যৱস্থাক গুৰুত্ব দিয়ক আৰু গাহৰি পালকসকলৰ স্বাৰ্থত, অসমৰ এই গাহৰি বজাৰখনৰ স্বাৰ্থত যাতে তেওঁলোকে আমাৰ এই আহ্বান শুনি অল অভাৰ আছামত দুৰ্যোগ ব্যৱস্থা, গাহৰিৰ দুৰ্যোগ ব্যৱস্থা বুলি ঘোষণা কৰক।